স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এতিয়া গোগামুখৰ পৰা আহিছে বিয়া খাবলৈ, কিন্তু আমি এতিয়া সোধা পোছা আমি পৰিচয় দিয়াখিনি চাউণ্ড দিব নোৱাৰোঁ। কেলেনো চাউণ্ড দিলে আমাৰ গীত বাজি থাকে, আমাক ধৰিব, এতিয়া জেলত ভৰাই থ'ব। ইহঁতৰ শিল্পীসকলৰ গীতবোৰ যদি আমাৰ চেনেলত থৈ দিওঁ, আমাক জেলত ভৰাব। এইকাৰণে মই এতিয়া অফ কৰি থৈহে কথাবোৰ ভাঙি পাতি দিয়া হৈছোঁ। গোগামুখৰ পৰা বিয়া খাবলৈ আহিছে, এতিয়া চাউণ্ডখিনি দিবলৈও অসুবিধা নহয় জানো। সেইকাৰণে সিহঁতে ভালেই পাইছে বুলি কৈছে, নিমন্ত্ৰণ কৰিছে যেতিয়া সকলো দহুবন ক্ষতি কৰি হ'লেও আহিবলগীয়া হৈছোঁ আৰু তেনেকৈ খাবলৈ পাইছোঁ, এনেকৈ মন্তব্য ধৰিছে। আমাৰ এইখিনি সকলোৱে বহি আছে, সিফালে হুলস্থুল পৰিৱেশ, সিফালে যাবই নোৱাৰোঁ। এতিয়া খানা খোৱাখিনি অকণমান দেখুৱাইছোঁ, ৰাইজে অকণমান বহি আছে সেইখিনিকো দেখুৱাইছোঁ। ভালকৈ দেখুৱাবলৈও অসুবিধা হয়, যে চাই আছে, প্ৰেজেণ্টো দি আছে, অকণমান দেখুৱাইছোঁ। এয়া নেহাতকো কমেণ্ট কৰিলোঁ, সোধা পোছা কৰিলোঁ। মই এতিয়া চাউণ্ড শুনোৱাব নোৱাৰোঁ, কেলেনো গীত বাজি আছে। সেইখিনি কথা সকলোৱে নাজানে। গীত আমি ভাল পাওঁ নহয় জানো, কিন্তু এতিয়া মোৰ চেনেলত দিব নোৱাৰোঁ। এয়া আমাৰ গাঁৱৰ মানুহবোৰে সহায় সহযোগিতা কৰি আছে, গাঁৱৰ বোৱাৰীবোৰেও তেনেকৈ সহায় সহযোগিতা কৰি আছে। সিহঁতৰো সাক্ষাৎকাৰ লৈছোঁ, কৈছে মই থাকিয়েই চেনেলত ওলাব পাইছোঁ, পৰিচয় দিব পাইছোঁ, সেইবিলাক সকলোৱে কৈ আছে। কিন্তু মাতবোৰ এতিয়া শুনোৱাব নোৱাৰোঁ, কেলেনো আমি গীত বজাইহে বিয়া হ'লেও, শান্তি বিয়াই হওক, বৰ বিয়াই হওক, যি হওক, আমি গীত শুনি ভাল পাওঁ। এয়েহে জনাইছোঁ ভৱিষ্যতলৈ তেনেকৈ চেনেল খুলিব। উঠি অহা ল'ৰা ছোৱালীবোৰে কপিৰাইট যে কি বস্তু সেইখিনি বুজিব, যাৰ নেকি ল'ৰা ছোৱালী হ'ব তাৰ মাক দেউতাকে বুজি পাব নহয় জানো। আজিলৈ আহোঁ, বাই বাই।